নমস্কাৰ দৰ্শক সকল ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃংখলালৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 259ত প্ৰপাৰ্টিজ উইন্ডো সম্পৰ্কে এই টিউটোৰিয়েলটো অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে এই টিউটোৰিয়েলটো দেখাৰ পিছত আমি প্ৰপাৰ্টিজ উইন্ডো সম্পৰ্কে শিকিম প্ৰপাৰ্টিজ উইন্ডোত সিন প্যানেল वर्ल्ड पैनल আৰু অবজেক্ট প্যানেল কি প্ৰপাৰ্টিজ উইন্ডোৰ সিন প্যানেল वर्ल्ड पैनल আৰু অবজেক্ট প্যানেল ইয়াৰ বিভিন্ন সেটিংস কি আমি ধৰি লও যে আপুনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদান সম্পৰ্কে জানে নহলে আমাৰ আগৰ টিউটোৰিয়েল বেসিক ডেসক্ৰিপশন অফ the ব্লেন্ডাৰ ইন্টাৰফেস পঢ়ক প্ৰপাৰ্টিজ উইন্ডো আমাৰ স্ক্ৰিনৰ সোঁফালে অৱস্থিত আমি প্ৰপাৰ্টিজ উইন্ডোৰ প্ৰথম প্যানেল আৰু সেটিংস পূৰ্ববৰ্তী টিউটোৰিয়েলতে দেখা পাইছিলো প্ৰপাৰ্টিজ উইন্ডোৰ পৰবৰ্তী প্যানেল চাও ভাল দেখাৰ আৰু বুজাৰ বাবে আমি প্ৰপাৰ্টিজ উইন্ডোৰ আকাৰ সলাব পাৰো প্ৰপাৰ্টিজ উইন্ডোৰ বাও প্ৰান্তত বাও ক্লিক কৰক ধৰি থাকক আৰু বাওফালে ড্ৰেগ কৰক এতিয়া আমি বিকল্পবোৰ প্ৰপাৰ্টিজ উইন্ডোত আৰু স্পষ্ট ৰূপে দেখিব পাৰো ব্লেন্ডাৰ উইন্ডোৰ আকাৰ কিভাবে পৰিবৰ্তন কৰে তাক শিকিবলৈ আমাৰ হাউ টু চেঞ্জ উইন্ডো টাইপছ ইন ব্লেন্ডাৰ টিউটোৰিয়েলটো চাওক প্ৰপাৰ্টিজ উইন্ডোৰ উপৰৰ শাৰীৰ দ্বিতীয় আইকনত বাও ক্লিক কৰক এইটো হল সিন প্যানেল ক্যামেৰা হল সক্ৰিয় ক্যামেৰা যি দৃশ্য ৰেন্ডাৰিং ইয়াৰ বাবে ব্যবহৃত হয় ইউনিটস দৃশ্যত বস্তুৰ মাপ নিৰ্ধাৰিত কৰে এইটো ব্লেন্ডাৰত এনিমেশনৰ বাবে খুবেই দৰকাৰী আৰু গুৰুত্বপূৰ্ণ ডিফল্ট ৰূপে ইউনিটস নান আৰু ডিগ্ৰীছলৈ সেট হৈ গৈছে মেট্ৰিকত বাও ক্লিক কৰক এতিয়া আমাৰ দৃশ্যৰ সকলো বস্তু মিটাৰত পৰিমাপ কৰা হ'ব গ্ৰেভিটি ইয়াৰ ফালে চাওক লক্ষ্য কৰক যে গ্ৰেভিটিৰ xyz ইউনিট মিটাৰছ পাৰ সেকেন্ড স্কয়াৰলৈ সলনি হৈ গৈছে যেতিয়া আমি ব্লেন্ডাৰত ফিজিক্স ব্যৱহাৰ কৰি বস্তু এনিমেট কৰো তেতিয়া গ্ৰেভিটি ব্যৱহাৰত আহে আমি এইটো পৰৱৰ্তী টিউটোৰিয়েলত চাম প্ৰপাৰ্টিজ উইন্ডোৰ উপৰৰ শাৰীৰ তৃতীয় আইকনত বাও ক্লিক কৰক এইটো হল वर्ल्ड पैनल ইয়াত আমি ব্লেন্ডাৰৰ वर्ल्ड সেটিংস বা ব্যাকগ্ৰাউণ্ড সেটিংস সলাব পাৰো ব্লেন্ড স্কাইত বাও ক্লিক কৰক প্ৰিভিউ গ্ৰেডিয়েন্ট ৰঙলৈ মানে গ্ৰেডিয়েন্ট কালাৰ সলনি হয় কিন্তু 3D ভিউত একেই দেখাই সেয়ে আমি কিভাবে জানিম যে ব্যাকগ্ৰাউণ্ড বাস্তবত সলনি হৈছে সক্ৰিয় ক্যামেৰা ভিউ ৰেন্ডাৰ কৰিবলৈ F12 টিপক এতিয়া আমি ব্যাকগ্ৰাউণ্ডত পৰিবৰ্তন দেখিব পাৰো ৰেন্ডাৰ ডিসপ্লে বন্ধ কৰক জেনিথ কালাৰত বাও ক্লিক কৰক মেনু পৰা ৰং নিৰ্বাচন কৰক মই বগা মানে হোৱাইট নিৰ্বাচন কৰিছো এতিয়া ব্যাকগ্ৰাউণ্ড কলা আৰু বগা গ্ৰেডিয়েন্টৰ সৈতে ৰূপান্তৰিত হ'ব वर्ल्ड প্যানেলত অন্যান্য সেটিংস হল এম্বিয়েন্ট অক্লুচন এনভাইৰনমেন্ট লাইটিং ইনডাইৰেক্ট লাইটিং ক্যাডাৰ মিষ্ট স্টাৰ্ছ এই সেটিংসে ব্লেন্ডাৰত লাইটিং সম্বন্ধে আৰু উন্নত টিউটোৰিয়েলত শিকোৱা হ'ব প্ৰপাৰ্টিজ উইন্ডোৰ উপৰৰ শাৰীৰ চতুৰ্থ আইকনত বাও ক্লিক কৰক এইটো হল অবজেক্ট প্যানেল ইয়াত সক্ৰিয় বস্তুৰ বাবে সেটিংস আছে ডিফল্ট ৰূপে কিউব হল সক্ৰিয় বস্তু সেয়ে ইয়াত সকলো সেটিংস কিউবৰ বাবে ট্ৰান্সফৰ্মে সক্ৰিয় বস্তুৰ স্থান ঘূৰ্ণন আৰু মাপ নিৰ্ধাৰিত কৰে
লোকেশনৰ অধীনত X0 বাও ক্লিক কৰক আপোনাৰ কিবৰ্ডত 1 লিখক আৰু এন্টাৰ টিপক কিউব X অক্ষৰ ফালে 1 ইউনিট আগুৱাই আহে সেয়ে এইভাবে আমি সক্ৰিয় বস্তুক গতি কৰা ঘূৰোৱা আৰু মাপৰ বাবে অবজেক্ট প্যানেল ব্যৱহাৰ কৰিব পাৰো ব্লেন্ডাৰত কি ফ্ৰেমছ এনিমেট কৰাৰ সময়ত এইটো খুবেই দৰকাৰী 3D ভিউত ক্যামেৰা ইয়াৰ ওপৰত ৰাইট ক্লিক কৰক লক্ষ্য কৰক যে অবজেক্ট প্যানেলত ট্ৰান্সফৰ্ম ইয়াৰ অধীনত লোকেশন ৰোটেশন আৰু স্কেল ইয়াৰ বাবে ইউনিট কিভাবে পৰিবৰ্তিত হৈছে এইটো হল নিৰ্বাচিত ক্যামেৰাৰ সেটিংস পৰৱৰ্তী সেটিং হল ৰিলেশনছ ইয়াত আমি আমাৰ সক্ৰিয় বস্তুৰ বাবে লেয়াৰ আৰু প্যাৰেন্ট উল্লেখিত কৰিব পাৰো লেয়াৰ্ছ ইয়াৰ অধীনত সেকেন্ড স্কোৱাৰত বাও ক্লিক কৰক ক্যামেৰা এতিয়া লুকাই গৈছে বাস্তবত এইটো দ্বিতীয় স্তৰলৈ গতি হৈ গৈছে যেহেতু স্তৰ লুকুৱাত সেই ক্যামেৰাও লুকাই যায় 3D ভিউৰ তলত বাও কোণত ভিউ লৈ যাওক মেনু খোলাৰ বাবে বাও ক্লিক কৰক শো অল লেয়াৰ্ছ নিৰ্বাচন কৰক ক্যামেৰা আকৌ এবাৰ 3D ভিউত দেখা যায় লেয়াৰ্ছ খুবেই দৰকাৰী যেতিয়া এটা দৃশ্যত একাধিক বস্তুৰ সৈতে কাম কৰা হয় অবজেক্ট প্যানেলত ৰিলেশনছ ইয়াৰ তলত প্যাৰেন্টত বাও ক্লিক কৰক প্যাৰেন্ট সকলো 3D এনিমেচন সফটওয়্যাৰত ব্যৱহৃত সকলোতছে গুৰুত্বপূৰ্ণ এনিমেচন টুল আমি ইয়াৰ ব্যৱহাৰ ব্লেন্ডাৰ এনিমেচন টিউটোৰিয়েলত অধিক কৰিম কিউব নিৰ্বাচন কৰক ক্যামেৰা কিউবলৈ প্যাৰেন্টেড হৈ গৈছে কিউব প্যাৰেন্টেড অবজেক্ট আৰু ক্যামেৰা চাইল্ড অবজেক্ট এতিয়া ইয়াৰ অৰ্থ চাও 3D ভিউত কিউব নিৰ্বাচন কৰিবলৈ ৰাইট ক্লিক কৰক ব্লু হ্যান্ডেলত বাও ক্লিক কৰক আপোনাৰ মাউস ধৰি থাকক আৰু উপৰ আৰু তললৈ স্থানান্তৰিত কৰক ক্যামেৰা কিউবৰ সৈতে উপৰ আৰু তললৈ স্থানান্তৰিত হয় কিউবৰ বাবে নতুন স্থান নিশ্চিত কৰিবলৈ স্ক্ৰিনত বাও ক্লিক কৰক 3D ভিউত ক্যামেৰাত ৰাইট ক্লিক কৰক এতিয়া অবজেক্ট প্যানেলত থকা প্যাৰেন্টলৈ উভতি যাওক প্যাৰেন্টত বাও ক্লিক কৰক আপোনাৰ কিবৰ্ডত বেকস্পেস টিপক আৰু এন্টাৰ কি টিপক ক্যামেৰা এতিয়া কিউবলৈ প্যাৰেন্টেড নহয় এইটোৱে এবাৰ 3D ভিউত নিজৰ মূল স্থান দেখা দিয়ে যত কিউব নতুন স্থানতেই থাকে ইয়াৰ মানে হল যে প্যাৰেন্টেড চাইল্ড অবজেক্ট ইয়াৰ মূল ট্ৰান্সফৰ্ম সেটিংসলৈ হলনি নহয় সেয়ে এই টিউটোৰিয়েলত আমি প্ৰপাৰ্টিজ উইন্ডোত সিন প্যানেল ওয়ার্ল্ড প্যানেল আৰু অবজেক্ট প্যানেল সম্পৰ্কে শিকিছো বাকি প্যানেলৰ সম্পৰ্কে পৰৱৰ্তী টিউটোৰিয়েলত শিকিম এতিয়া আগুৱাই যাওক আৰু নতুন ব্লেন্ড ফাইল তৈয়াৰ কৰক সিন ইউনিক মেট্ৰিকলৈ হলাওক ওয়াৰ্ল্ড কালাৰক ব্লেন্ড স্কাই ৰেড আৰু ব্লেকলৈ হলাওক এই প্ৰকল্পটো আইচিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত ইয়াৰ ওপৰত অধিক তথ্য নিম্ন লিংকত উপলব্ধ oscar.iitb.ac.in আৰু spoken-tutorial.org/animacity-intro স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰও দিয়া হয় আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগাযোগ কৰক এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে আই আই টী বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ